হয়, অতুল ডেকাই যিখিনি মোৰ বিষয়ে কৰিছে সেইখিনি সম্পূৰ্ণৰূপে ভুৱা কথা প্ৰচাৰ কৰিছে। মোৰ সাংসাৰিক জীৱন বিগত 13 বছৰৰ পৰা চলি আছে। 13 বছৰ বুলি ক'বলৈ গ'লে 14 বছৰেই হৈছে, প্ৰায় ল'ৰাটো 13 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। বিয়াৰ এবছৰ পাছতে মোৰ ল'ৰা সন্তান এটা জন্ম পালে। ল'ৰাটো জন্ম পোৱাৰ পিছৰে পৰা সি মোক 4-চকীয়া গাড়ী এখন বিচাৰিছিলে। সেই 4-চকীয়া গাড়ীখন মই দিব নোৱাৰাৰ বাবে যেনিবা মই দেউতাৰ পৰা কৈ 50,000 টকা এটা কেছ তাক আনি দিলোঁ। সি সেইখিনি টকা ক'ত কি কৰিলে মই নাজানো। তাৰ বহুত ধাৰ ধোপাৰ, জুৱা খেলি মদ খাই অ'ত ত'ত সি ধাৰ ধোপাৰ লগালে। সেইবোৰ ধাৰ ধোপাৰ মাৰিবলৈ সি টকা পইচা নাই বুলি বাহিৰত কাম কৰিবলৈ গুচি গ'ল। বাহিৰত কাম কৰি সি ধাৰ ধোপাৰ মাৰিম বুলি ক'লে। সেই হিচাপে ময়ো তাক সেইখিনি কথাৰ কাৰণে সহায় সহযোগ কৰিলোঁ। ঠিক আছে, ল'ৰাটো ডাঙৰ হোৱাৰ পিছততো বাহিৰত থাকিব নোৱাৰিব, যিহেতু এজনী মাক হিচাপে ল'ৰাক ডাঙৰ হোৱাৰ পিছত চম্ভালাটো ইমান সহজ কথা নহয়। ল'ৰাটো সৰু হৈ থাকোঁতে সি সেইখিনি কাম কৰি লওক বুলি মই তাক যাবলৈ অনুমতি দিলোঁ। তাৰপিছত মই তাৰ মাক বাপেকৰ লগত থাকোঁ। মাক বাপেকে বিভিন্ন সৰু সুৰা কথাতে মোক যেনিবা বিভিন্ন অপবাদ দিয়াৰ চেষ্টা কৰে। এদিন মই অতুলৰ লগত কথা পাতি থাকোঁতেও বাপেকে তই কাৰ লগত কথা পাতিছ, লাউড স্পীকাৰত কথাখিনি ক, তেনেকৈ মোক কথাখিনি কওঁতে মই পুতেকক ক'লোঁ, দেউতাৰে কেনেকুৱা মানুহ, কিয় তেনেকৈ কয়, মইতো বেলেগ কাৰো লগত কথা পতা নাই। তেনেকৈ কথাখিনি কোৱাৰ পিছত কাজিয়াৰ সূত্ৰপাত হ'ল। বাপেকহঁতৰ কথা একো ক'ব নোৱাৰোঁ। বাপেকহঁতৰ কথা ক'লেও সি মানি নলয়। তেনেকৈ সেইখিনি ঘটনা গুচি গ'ল। তাৰপিছত সি ঘৰত আহিলে। ঘৰত অহাৰ পিছত সাধাৰণ কিছুমান কথাৰ কাৰণে কাজিয়া লাগিলে। খোৱা লোৱাৰ হৈ, চব্জি বাজিৰ হৈ কাজিয়া লাগি উঠি পিছদিনাখন ৰাতিপুৱা সি ল'ৰাটোকে মোকে স্কুলত থৈ আহিলে। স্কুলত থৈ আহি সি বেলেগ এজনী ছোৱালীৰ ঘৰত গৈ প্ৰস্তাৱ দি থৈ আহিলে যে বোলে মই আপোনালোকৰ ছোৱালীক বিয়া পাতিম, তাইক কাৰো লগত যাব দিব নালাগে, পঢ়া শুনাৰ খৰচ মই দিম। অথচ সি মোক যেতিয়া বিয়া পাতি আনিছে তেতিয়া মই পঢ়ি আছিলোঁ। সি মোক পঢ়া আধৰুৱা কৰি কেনে লৈ আহিছিল, বোলে ঘৰত গৈ কিনে মই আনাৰ পিছত তুমি পঢ়িবা, তুমি MA কমপ্লিট কৰিলে মোক তোমাৰ ঘৰৰ পৰাও নিদিব, তুমিও মোৰ লগত আহিব নিবিচাৰিবা, তেনেকৈ বহুত কথা কৈ যদি নাহা তোমালোকৰ ঘৰৰ ৰাস্তাত মই মৰি থাকিম, তোমাৰ অপবাদ হ'ব, তেনেকুৱা কিছুমান কথা কৈ সি মোক লৈ গ'ল। ঘৰত অনাৰ পিছত সি মোক পঢ়াৰ সুবিধা তেনেকুৱা একোৱেই নিদিলে। নিদিয়াৰ কাৰণে মোৰ পঢ়া আধৰুৱা হৈ থাকিল। তেনেস্থলত সি যেতিয়া বেলেগ ছোৱালী এটাক পঢ়াম বুলি প্ৰস্তাৱ দি বিয়া পাতিম বুলি ক'লেগৈ, তেতিয়া মই ছোৱালীজনীক মোৰ ঘৰত লৈ আহিলোঁ। ঘৰত লৈ আহি কথাখিনি অকণমান আলোচনা বিলোচনা হ'ল। তাৰপিছত নিজৰে সি সেইখিনি কথাৰ হৈভৰ দিলে যে মই কৈছোঁ কথাখিনি। তেতিয়া অকণমান কাজিয়া পেচাল হ'ল। কাজিয়া পেচাল হোৱাৰ সেই দিন ধৰি সিহঁতে মোক ল'ৰাটোৰ কথাখিনিৰ কাৰণে যেনিবা মাক বাপেকেও ল'ৰাটোৰ লগত ছাপোৰ্ট কৰি উঠি সেইদিনাখনৰ পৰা মোৰ বিৰুদ্ধে সিহঁতে বিভিন্ন ষড়যন্ত্ৰ কৰিব ধৰিলে। আনকি এনেকুৱা ষড়যন্ত্ৰ কৰিলে যে মোক বাহিৰত লৈ যাব, সি য'ত কাম কৰিব যায়, অথচ সি ক'ত কাম কৰে মই নাজানো। কেতিয়াবা কয় গোৱাত কৰিছোঁ বুলি কেনে। মই হেড অফিচৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে, কোনোবা লগ বন্ধুৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে। সি এসপ্তাহ 10 দিন ধৰি কেতিয়াবা কল নকৰাকৈ থাকে। আৰু কেতিয়াবা মই যদি কল কৰোঁ, মই গাড়ী চলাই আছোঁ, কথা পাতিব নোৱাৰোঁ, তেনেকুৱা কথাবিলাকো সি কয়। তেনেকৈ হিচাপে সি মোৰ লগত লিংক ছিঙিব বিচাৰি আছিলে। কিন্তু মই যিহেতু ল'ৰা এটা আছে, সেইটোৰ কাৰণে মই ঘৰত ধৈৰ্য ধৰি। আৰু এটা মই কথা ক'ব বিচাৰোঁ, মোৰ শহুৰে মোৰ স্বামী ঘৰত নথকা অৱস্থাত মোক নিজৰ ছোৱালী হিচাপে ৰাখিব লাগিছিল। কিন্তু ছোৱালী হিচাপে নাৰাখি তেওঁৰ মনোবাঞ্ছা কি মই নাজানো, এনেকুৱা কৰে। মই ৰাতি লাইট জ্বলাই শুওঁ, যিহেতু মই সৰু ল'ৰা এটাৰ লগত থাকোঁ, মোৰ ল'ৰাটোৰ লগত থাকোঁ। গতিকে মোৰো এটা ভয় ভাৱ আছে, আন্ধাৰত মই থাকিব নিবিচাৰোঁ, সেইকাৰণে মই লাইট জ্বলাই শুওঁ। মোৰ শহুৰে কি কৰে, খুটা বেৰা ফুটা কৰি কেনে সেইবিলাকৰ পৰা মোক চায়। সেইবিলাক যেতিয়া মই গম পালোঁ, যেতিয়া মই স্বামীক জনাব বিচাৰিলোঁ, তেওঁ সেইবিলাক কথাত হ'লে বিশ্বাস নকৰে। আনকি অথচ মোৰ ল'ৰাই নিজে কৈছে বাপেকক, বোলে দেউতা ককাহঁতে আইতাহঁতে এনেকুৱা কৰে, তেতিয়া সেইবিলাক কথা নকবি। সি মাক দেউতাকক একো এষাৰ কথা ক'ব নোৱাৰে, কিন্তু ঘৈণীয়েকৰ ওপৰত সি ৰজাগিৰি দেখায়। ৰজাগিৰি আকৌ কেনেকুৱা, সি খৰচ পাতি হ'লে বহন কৰিব নোৱাৰে, কথা পাতিব নোৱাৰে। তাৰ যদি মোৰ লগত কিবা প্ৰব্লেম আছিল, সি মোৰ লগত ফেচ টু ফেচ বহি কথা পাতিব লাগিছিল। সেই কামটো সি আজিলৈকে কৰা নাই।
সমস্যাৰ সমাধান কথা পাতিলে ওলায়, কিন্তু সি কথা পাতিব নিবিচাৰে। বাইদেউহঁতে যেতিয়া কয় মই কথা পাতিব বিচাৰিলে তাই কাজিয়া কৰে বুলি কয়। মই কি পাগল নেকি কোনোবাই কথা পাতিব বিচাৰিলে মই কাজিয়া কৰিব ধৰিম? কথাৰ সত্যতাটো ওলাব লাগিব, তেতিয়াহে কথাখিনি পাতা হ'ব। যদি বহিবই নোখোজে, মই মাত লগালে যদি মোক মাত নিদিবি বুলিয়ে কয়, তেতিয়াহ'লে মই তাৰ লগত কথা পাতিম কেনেকৈ? আৰু কথা কৈছে বোলে মই অশ্লীলভাৱে পাৰ্কত ঘূৰি ফুৰো কিবা কিবি, সেইবিলাক কথা কৈছে। কোনে দেখিছে? মানুহ পাৰ্কত যাব পাৰে, কিন্তু পাৰ্কত গৈ যেতিয়া সেনেকুৱা অশ্লীল কিবা কৰিব। আৰু এটা মই কথা ক'ব বিচাৰো, মোৰ শহুৰে মোৰ স্বামী ঘৰত নথকা অৱস্থাত মোক নিজৰ ছোৱালী হিচাপে ৰাখিব লাগিছিল, কিন্তু ছোৱালী হিচাপে নাৰাখি তেওঁৰ মনোবাঞ্ছা কি মই নাজানো, এনেকুৱা কৰে। মই ৰাতি লাইট জ্বলাই শুওঁ, যিহেতু মই সৰু ল'ৰা এটাৰ লগত থাকোঁ, মোৰ ল'ৰাটোৰ লগত থাকোঁ, গতিকে মোৰো এটা ভয় ভাৱ আছে, আন্ধাৰত মই থাকিব নিবিচাৰোঁ, সেইকাৰণে মই লাইট জ্বলাই শুওঁ। মোৰ শহুৰে কি কৰে, খুটা বেৰা ফুটা কৰি কেনে সেইবিলাকৰ পৰা মোক চায়। সেইবিলাক যেতিয়া মই গম পালোঁ, যেতিয়া মই স্বামীক জনাব বিচাৰিলোঁ, তেওঁ সেইবিলাক কথাত হ'লে বিশ্বাস নকৰে। আনকি অথচ মোৰ ল'ৰাই নিজে কৈছে বাপেকক, বোলে দেউতা ককাহঁতে আইতাহঁতে এনেকুৱা কৰে, তেতিয়া সেইবিলাক কথা নকবি। সি মাক দেউতাকক একো এষাৰ কথা ক'ব নোৱাৰে, কিন্তু ঘৈণীয়েকৰ ওপৰত সি ৰজাগিৰি দেখায়। ৰজাগিৰি আকৌ কেনেকুৱা, সি খৰচ পাতি হ'লে বহন কৰিব নোৱাৰে, কথা পাতিব নোৱাৰে। তাৰ যদি মোৰ লগত কিবা প্ৰব্লেম আছিল, সি মোৰ লগত ফেচ টু ফেচ বহি কথা পাতিব লাগিছিল, সেই কামটো সি আজিলৈকে কৰা নাই। সমস্যাৰ সমাধান কথা পাতিলে ওলায়, কিন্তু সি কথা পাতিব নিবিচাৰে। বাইদেউহঁতে যেতিয়া কয় মই কথা পাতিব বিচাৰিলে তাই কাজিয়া কৰে বুলি কয়। মই কি পাগল নেকি কোনোবাই কথা পাতিব বিচাৰিলে মই কাজিয়া কৰিব ধৰিম? কথাৰ সত্যতাটো ওলাব লাগিব, তেতিয়াহে কথাখিনি পাতা হ'ব। যদি বহিবই নোখোজে, মই মাত লগালে যদি মোক মাত নিদিবি বুলিয়ে কয়, তেতিয়াহ'লে মই তাৰ লগত কথা পাতিম কেনেকৈ? আৰু কথা কৈছে বোলে মই অশ্লীলভাৱে পাৰ্কত ঘূৰি ফুৰো কিবা কিবি, সেইবিলাক কথা কৈছে। কোনে দেখিছে? মানুহ পাৰ্কত যাব পাৰে, কিন্তু পাৰ্কত গৈ যেতিয়া সেনেকুৱা অশ্লীল কিবা কৰিব,